সকলোকে মেনেজ কৰি ৰখাৰ যি চেষ্টা কৰিছে, মেনেজ কৰি আজি নৈ পাৰ খান্দি শেষ কৰি পেলাইছে। ইয়াৰ উপৰি বাগান সকলো বিধ্বস্ত কৰি পেলাইছে। ঐ পলাইছ কেলে? খান্দি শেষ কৰি পেলালে। প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো খান্দি বৰবাদ দিলে। এয়া চাওক, সকলো খান্দি শেষ কৰিলে। আৰু এই নিচেই কাষৰতে বাগান আছে, বাগান খান্দি শেষ কৰিলে। ইয়াৰ পৰা বামুণ পুখুৰীলৈকে প্ৰায় 190 বিঘা মাটি কেৱল ন্যস্ত স্বাৰ্থ থকা স্বাৰ্থলোভী লোকে খান্দি শেষ কৰি পেলালে। ফৰেষ্ট বিষয়াই নেদেখাৰ ভাও লৈ থাকে। আমি এতিয়া আছোঁ লক্ষ্মীজান B6ত। আৰু ইয়াত যি ধৰণে অবৈধ খনন হৈ আছে, এই খননৰ বিষয়ে আমি গম পাইছিলোঁ, আহিছিলোঁ আগতেও। কিন্তু এইবাৰ আমি য'ত খান্দি আছিলে তাত আহিলোঁ। ইয়াত যি দুষ্কৃতিকাৰী সকলো পলাইছে এতিয়া আমি অহাৰ লগে লগে। আৰু এয়া আমি আপোনালোকক দেখাইছোঁ, আমি অহাৰ লগে লগে সকলো কাম বন্ধ কৰি দিছে, কাম বন্ধ কৰি দিছে। ইমানেই দুষ্কৃতিকাৰী হৈ পৰিছে তেওঁলোকে, সকলোকে মেনেজ কৰি ৰখাৰ যি চেষ্টা কৰিছে, মেনেজ কৰি আজি নৈ পাৰ খান্দি শেষ কৰি পেলাইছে। ইয়াৰ উপৰি বাগান সকলো বিধ্বস্ত কৰি পেলাইছে। জিলা প্ৰশাসনৰ যি নিষেধাজ্ঞা আছিলে তাৰ পাছতো কিন্তু তেওঁলোকে এই ধৰণৰ কাম কৰি আছে। এইফালে বলক, অপাৰেটক সুধিমগৈ, এইফালে বলক। ঐ পলাইছ কেলে? এই অপাৰেটৰ পলাইছে এইফালে। খান্দি খান্দি শেষ কৰি দিলি চব, এতিয়া পলাব হৈছে। আৰু যেতিয়াই প্ৰশাসন বা ফৰেষ্ট বিষয়াক জনোৱা হয়, মালিক কোন হয়? মালিক কোন হয়? হা, মালিক নজনাকে খান্দি আছে কেনেকে? ক'ত আছে? নামটো কি তোৰ? জয়ন্ত। কি চলাই আছিলে, গাড়ী নে কি ইয়াত? হা, মেচিন? এই মেচিনটো কাৰ হয়? মালিক মেচিনটো কাৰ? মালিক ক'ত আছে? কেম্পত আছে। মালিকটোৰ নামটো কি? মালিকটোৰ নামটো হেৰি কি? জয়ন্ত অতুল গগৈ। অতুল গগৈ এই মেচিনৰ মালিক? হা, মেচিন মালিকটো নামহে জানো, চাইড মালিকটো নাজানো। চাইড মালিক নাজানো? হা, কেতিয়াবা খান্দি থকা আছে? কিমান দিন হ'ল? মইতো অহা 10 দিনমান হৈছে। 10 দিনমান। এয়া চাওক, খান্দি শেষ কৰি পেলালে। প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পিছতো খান্দি বৰবাদ দিলে। আৰু আমি যেতিয়া আহিছোঁ তাৰপিছত সকলো মেচিন বন্ধ কৰি দিছে। আৰু বহুতে মেচিন পলুৱাই নি তেওঁলোকে দিশৰ ইফালে পাৰ কৰাই নাগালেণ্ডৰ ফালে লৈ গুচি গৈছে। আৰু এনেধৰণৰ কৰ্ম চলি আছে। আৰু একাংশ মুষ্টিমেয় ব্যক্তিয়ে ইয়াৰ পৰা পইচা লৈ গোটেই প্ৰক্ৰিয়াটো চলাই থকাত তেওঁলোকে একে মুখ্য ভূমিকা গ্ৰহণ কৰি আছে। আৰু যিদৰে প্ৰশাসনক জনোৱা হয় আৰু ফৰেষ্ট বিষয়াকো জনোৱা হয়, তাৰপিছত তেওঁলোক অহাৰ আগতেই কিন্তু মেচিনবোৰ আঁতৰি গুচি যায়। ইয়াৰ সন্দেহ হয় ইয়াৰ লগত এক বিশেষ কেইজনমান ব্যক্তি জড়িত হৈ আছে আৰু তাৰ ফলশ্ৰুতিতে এনেধৰণৰ কাৰ্য সম্পাদন হৈ আছে। এয়া চাওক, সকলো খান্দি শেষ কৰিলে। আৰু এই নিচেই কাষৰতে বাগান আছে, বাগান খান্দি শেষ কৰিলে। প্ৰায় এই বিহুবৰ B6ৰ পৰা ইয়াৰ পৰা বামুণ পুখুৰীলৈকে প্ৰায় 190 বিঘা মাটি কেৱল ন্যস্ত স্বাৰ্থ থকা স্বাৰ্থলোভী লোকে খান্দি শেষ কৰি পেলালে। কিন্তু তাৰ পাছতো আজিলৈকে যি সপোনৰ সোণৰ অসম গঢ়া হিমন্ত বিশ্ব শৰ্মাই যি সোণৰ অসম গঢ়াৰ কথা কৈছিলে, যিদৰে চৰকাৰে এক দুৰ্নীতি বিৰোধ কাৰ্যসূচী লোৱাৰ কথা কৈছিলে, তাৰ পাছতো কিন্তু এতিয়া ইয়াৰ ফুফুলা স্বৰূপ আপোনালোকে দেখিবলৈ পাইছে। এয়া আমি সকলো দৃশ্য দেখাই দিছোঁ। এয়া খান্দি শেষ কৰিছে। গোটেই অঞ্চলটো দেখাই দিম আপোনালোকক। ফুফুলা কৰি পেলালে, শেষ কৰি পেলালে। আৰু তাৰ পাছতো কিন্তু প্ৰশাসনে, তাৰ পাছতো কিন্তু ফৰেষ্ট বিষয়াই নেদেখাৰ ভাও লৈ থাকে। আৰু সকলো ড্ৰাইভাৰ, সকলো প্ৰশাসনিক বিষয়া ইয়াৰ পৰা পলাই যোৱা পৰিলক্ষিত। সকলো ইয়াৰ পৰা যিসকল খান্দি আছিলে দুষ্কৃতিকাৰী সকলো পলাই গৈছে ইয়াৰ পৰা। আৰু তেওঁলোকক প্ৰশ্ন সোধাৰ লগে লগে কিন্তু ইয়াৰ প্ৰশ্ন তেওঁলোকে আনচাৰ দিব পৰা নাই। আৰু সম্পূৰ্ণ এইটো অবৈধ, ইয়াত কোনো লিগেল বুলিবলৈ একোৱেই নাই। সম্পূৰ্ণ অবৈধভাৱে এই প্ৰক্ৰিয়া চলি আছে। আৰু তাৰ পাছতো কিন্তু ইয়াত কোনো ধৰণৰ আজিলৈকে বাধ্যবাধকতা পৰা নাই, কোনেও ইয়াত বাধা প্ৰদান কৰা নাই। ইয়াৰ গোটেই গুৰিতে আছে মাফিয়াবিলাক। এই মাফিয়াবিলাকে খান্দি খান্দি যে কয়লাবিলাক একদম সংবহন ক্ষমতা নোহোৱা কৰি দিলে। এই মানৱ শ্ৰেষ্ঠ মাফিয়াবিলাকে
শিলবোৰ খান্দি শেষ কৰি দিয়াৰ কাৰণে যে কোনো ডাৱৰ বিস্ফোৰণ নাগালেণ্ডত হোৱা নাছিলে। পাহাৰবিলাকৰ পৰা কয়লা খান্দি ৰাইজে যথেষ্ট কৰিছে। ৰাইজে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এবাৰ অসমীয়া মানুহৰ উদাৰতা, মানুহৰ প্ৰতি মৰম, মানুহৰ প্ৰতি কৰণীয় দায়িত্বশীল কৰ্তব্যবোধ সকলো দেখুৱাই দিলে। কিন্তু তাৰ সমানে সমানে গোটেই আমি এতিয়া আমাৰ মূল কথাটো হৈছে যে কিয় ঘটিলে সেইটো মূল কথা। এতিয়া এটা কথা স্পষ্ট হ'ল যে কোনো ডাৱৰ বিস্ফোৰণ নাগালেণ্ডত হোৱা নাছিলে। নাগালেণ্ডত আন সময়ৰ দৰে ধাৰাসাৰ বৰষুণ হৈছিলে। সেই বৰষুণৰ পাছতে এই যে পাহাৰবিলাকৰ পৰা কয়লা খান্দি আজি দীৰ্ঘদিনে 30-40 বছৰ পাহাৰৰ পৰা যে কয়লা খান্দি খান্দি এই যে পানীৰ মানে বহন ক্ষমতাটো, সংবহন ক্ষমতাটো নোহোৱা হৈ গ'ল। সেইকাৰণে বৰষুণতে পাহাৰৰ সেই গোটেই খান্দি কয়লা নিগনিৰ নিচিনাকে, এন্দুৰৰ নিচিনাকে খুলি খুলি মানুহে, জীৱশ্ৰেষ্ঠ মানুহে খান্দি খান্দি নিজৰ স্বাৰ্থৰ কাৰণে এই মাফিয়াবিলাকে খান্দি খান্দি যে কয়লাবিলাক একদম সংবহন ক্ষমতা নোহোৱা কৰি দিলে। সেইটো কাৰণে আচলতে এই পানীতে সাংঘাতিক ধৰণে ঠুনুকা হৈ পৰা পাহাৰবিলাক খহি পৰিল আৰু ভূমিস্খলন হৈ সেই পাহাৰৰ পানী নামি আহি দিখৰ নদীৰ মোহনাত এই যে অবাধ শিল উঠাই শিলনিবিলাক ভাঙি চিঙি শেষ কৰি দিয়াৰ ফলত সেই অবাধ সোঁতত পাহাৰ ভাঙি ভূমিস্খলন নামি অহা পানীটো যিটো গতি ৰোধ কৰিছিল আগতে পাহাৰবিলাকে, সেই শিলবিলাকে সেই যিটো নদীৰ পৰা জোৰত নামি অহা পানীৰ গতি ৰোধ কৰি সমতলত যে তাৰ পানীৰ সোঁতটো কমাই দিছিল, সেই শিলবিলাক খান্দি দিয়াৰ কাৰণে, শিলনিবিলাক উঠাই দিয়াৰ কাৰণে এতিয়া সেই সোঁতবিলাক ধৰি ৰাখিব পৰাকে নদীখনৰ ক্ষমতা নোহোৱা হৈ গ'ল। যাৰ কাৰণে কয়লা খননৰ ফলত ঠুনুকা পাহাৰ খহি আহি ভূমিস্খলন হৈ তললৈ নামি আহি শিলবোৰ নথকাৰ কাৰণে এই মানৱ শ্ৰেষ্ঠ মাফিয়াবিলাকে শিলবোৰ খান্দি শেষ কৰি দিয়াৰ কাৰণে পোনপটীয়াকে আহি আপোনালোকে ইতিমধ্যে দেখুৱাই আছে যে সাগৰৰ ৰূপ ল'লে আৰু ধাহি মুহি নেপালী খুটি কমল চাপৰিৰ পৰা ধৰি একেকোবে গোটেই বিস্তীৰ্ণ অঞ্চল বোৱাই নি বৃহৎ ৰূপ লৈ ধ্বংসলীলা সৃষ্টি কৰিলে। এই কথা বতৰাবিলাক আমি পাতিব লাগিব আৰু ইয়াৰ গোটেই গুৰিতে আছে মাফিয়াবিলাক। আৰু ইতিমধ্যে চৰ্চা হৈছে যে 2014 চনৰ পিছৰ পৰা অবাধ হাৰত চৰকাৰে এই খনন নীতি বহিৰ্ভূত খননত হাত উজান দিলে, কয়লাৰ চিণ্ডিকেট হৈছিল। এই গোটেই কথা বতৰাবিলাক আমি পাতিব লাগিব। এতিয়া তেওঁলোক ইয়ালৈ আহিব পৰা নাই, মুখ লুকুৱাব লগা হৈছে, মানুহৰ ৰুখৰ বলি হৈছে। কাষতে থকা ডিমৰ সুশান্ত বুঢ়াগোহাঁই কয়লাৰ পৰা কমিশ্যন লয়, প্ৰতিখন শিলৰ গাড়ীৰ পৰা কমিশ্যন লয় আৰু ধৰ্মেশ্বৰ কোঁৱৰ কয়লা মাফিয়া বুলিয়ে সকলোৱে জানে। গতিকে এই শাসকীয় বিধায়কবিলাকো ইয়াৰ লগত জড়িত হৈ আছে। গোটেই অসমৰ দুনিয়াই অনা অসমীয়া মাৰোৱাৰীবিলাক আহি ইয়াত কেঁচাৰ মেচিন বহালে, কিন্তু তেওঁলোকে শিল খান্দি লৈ গৈ গোটেই অসমলৈ সৰবৰাহ কৰিলে। যাৰ কাৰণে পৰিকল্পিতভাৱে মানুহে সৃষ্টি কৰা কয়লা খনন, শিল খনন আৰু বৃহৎ বৃহৎ গছ কাটি গোটেই প্ৰকৃতি এনভাইৰনমেণ্টটো শেষ কৰি দিয়াৰ ফলত এই ঘটনা ঘটিল। এইটো বাস্তৱ সত্য। আজি আমি নেপালী খুঁটিলৈ আহিছোঁ, তাৰ স্থানীয় মানুহে কৈছে, সকলো মানুহে কৈছে বাস্তৱ সত্য। এতিয়া প্ৰাকৃতিক দুৰ্যোগ, ভগৱানৰ লীলা, প্ৰকৃতিৰ লীলা, ডাৱৰ বিস্ফোৰণ, এইবিলাক কথা কৈ হাৰিব নোৱাৰি। গতিকে ইয়াৰ দায়িত্ব সম্পূৰ্ণ চৰকাৰে ল'ব লাগিব। চৰকাৰৰ ফেইলিয়ৰ, চৰকাৰৰ চকুৰ সন্মুখত, প্ৰশাসনৰ চকুৰ সন্মুখত আপোনালোকে ধাৰাবাহিক, নিপম বৰগোহাঁই আপুনি ধাৰাবাহিক বাতৰি কৰিছিল আজি দীৰ্ঘদিন ধৰি। এতিয়া বহু সংবাদ মাধ্যমে কৈছে, কিন্তু আপুনি আজি বছৰ বছৰ ধৰি বাতৰি কৰি আহিছিল যে এই শিল খননবিলাক যদি বন্ধ নহয়, কয়লা অবাধ নীতি বহিৰ্ভূত খনন যদি বন্ধ নহয়, তেতিয়াহ'লে যে এদিন কি পৰিস্থিতি, ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব, সেই কথা বতৰাবিলাক আখৰে আখৰে ফলিয়ালে। এইটো এটা তদন্ত হ'ব লাগিব, উচ্চস্তৰীয় তদন্ত হ'ব লাগিব, নিৰপেক্ষ তদন্ত হ'ব লাগিব। চৰকাৰে দায়িত্ব ল'ব লাগিব আৰু যিবোৰ মানুহ ইয়াৰ কাৰণে জগৰীয়া তেওঁলোকৰ অবাধ সম্পত্তি, মাটি, ঘৰ, গাড়ী, গুড়া সম্পত্তি বিক্ৰী কৰি হ'লেও এই মানুহবিলাক পুনৰ পূৰ্ব অৱস্থালৈ আহিব পৰাকৈ তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। এই মুহূৰ্তত আমি সেই কথাখিনিয়ে কৈছোঁ।